সাজু হবৰ হ'ল কিন্তু নহয় জানো কাৰণ মৰাণত যেহেতু এইসকল শিল্পী একেলগ হৈছে আৰু যিসকলে দেশৰ গান গাইছে আৰু গানৰ মাজেৰে তেওঁলোকে কৈছে যে শৰাইঘাটৰ ৰণ যদি হয় তেতিয়াহ'লে কচু কটা দি কাটিবলৈ কিন্তু কোনো শংকা নকৰে গতিকে মই অকণমান জানি লওঁ নীলৰ পৰাই জানো কি সাৱধান হবৰ হ'ল নেকি সাৱধান কৰি দিছোঁ আমি নিশ্চয়কৈ সাৱধান হ'বৰে হ'ল আৰু আচল কথা হৈছে এতিয়া আচলতে আমি অসমীয়াবিলাক এতিয়া একত্ৰিত হৈছোঁ এইটো বহুত আগতে হৈ যাব লাগিছিলে আমাৰ নিজৰ মাজতে আমি ভাগ বিতৰণ বহুত আগতে কৰি লৈছিলোঁ এতিয়া মানুহবিলাকে বুজি উঠিছে এতিয়া নিজকে অসমীয়া বুলি পৰিচয় দিছে আগতে নহ'লে সদায় জাতি উপজাতি এইটোৱে হৈ থাকে আমাৰ মাজত গতিকে এই বস্তুটো নাইকিয়া যিমানে হৈ যাব আমি সিমানেই শক্তিশালী হৈ যাম গতিকে আপোনালোকেও বুজি উঠক আমি সকলোৱে বুজি উঠা উচিত যে আমি এটাই জাতি আৰু সেইটো হৈছে বৃহত্তৰ অসমীয়া জাতি গতিকে জাতিটোৰ স্বাৰ্থত এবাৰ যদি এটাই জোৰে চিঞৰি ক'ব পাৰে জয় আই অসম বহুত বহুত ধন্যবাদ কুসুম দা জয় অসম নীলে ক'লে আপোনাৰ মুখেৰে কি শুনিম আৰু কোন দুটা শব্দ শুনিম যি দুটা শব্দত ৰাইজে একেলগে ক'ব প্ৰথম কথা হ'ল মই আগতে কৈছোঁ এতিয়া অলপ খন্তেক সময় আগতে কৈছোঁ আমি অসমত ইমান বেছি আমাৰ জনগোষ্ঠী আছে আমাৰ ট্ৰাইবছ আছে গোটেইখিনিয়ে মিলি আছোঁ কাৰণে আমি এটা অসমীয়া হৈ আছোঁ তো আমি সদায় মিলি থাকিব লাগিব আৰু সদায় মিলি থাকিম আমি ভাগ ভাগ হ'লে নহ'ব সেইকাৰণে আমাৰ গানটোতো আমি তেনেকুৱা ভাগ ভাগ যে কৰিবলৈ বেলেগে চাব পাৰে আমাক কিন্তু আমি সকলোৱে একলগ হৈ থাকিব লাগিব মোৰ ফালৰ পৰা মই এটাই কথা ক'ব খুজিছোঁ জয় আই অসম জয় আই অসম ৰমেন দাই কি কয় আৰু কুসুম দাই এটা কথা ক'লে সকলোৱে একলগ হৈ থাকিব লাগিব তেতিয়াহে আমাক শত্ৰুৱে একো কৰিব নোৱাৰে আৰু মৰাণৰ কথা মই সদায় কওঁ মৰাণৰ শিল্পীসকল একলগ হৈ থাকে কাৰণে ইয়াৰ পৰা ভাল গানৰ সৃষ্টি হয় ইয়াত কেতিয়াও বেয়া শত্ৰু বেয়া বস্তু প্ৰৱেশ কৰিব নোৱাৰে ৰমেন দা মই এটা কথা ক'ম সমূহ ৰাইজলৈ নিজৰ বাৰীত জেউৰা জপনা যদি কটকটীয়া হয় তেনে কোনো বাহিৰৰ চোৰে নিজৰ বাৰীৰ কল কমলা খাব নোৱাৰে গতিকে সকলোকে নিজৰ বাৰীৰ জেউৰা জপনা কটকটীয়া কৰিবলৈ অনুৰোধ জনাইছোঁ সকলো সাজু আছেনে বাৰীৰ জেউৰাখন আৰু জপনাখন কটকটীয়া কৰক আৰু ৰেদীপ দাই কি ক'ব আমি নিজৰ মাজতে খোৱা কামোৰাবিলাক বাদ দি এতিয়া সকলোৱে জয় আই অসম বুলি ওলাই আহিলে ভাল লাগিব আৰু হয় তাকে একেলগে ক'লে ভাল লাগিব জয় আই অসম ধন্যবাদ মাধৱ দা আছে মাইকটো মই এই অনুষ্ঠানৰ যোগেদি সমূহ অসমবাসী ৰাইজলৈ এই বিপদৰ সময়ত আমি একলগ হোৱা এটা একলগ হ'ম বুলি কথা দিছোঁ আৰু সকলোৱে একলগ হ'লে আমাৰ নিজৰ কাৰণে ভাল হ'ব নিশ্চিত জয় আই অসম জয় আই অসম কৃষ্ণ কিবা ক'বা চমুকে একেবাৰে চমুকে বৰ্তমান যিটো সময় আহি পৰিছে আমি একত্ৰিত হোৱাৰ বাহিৰে আৰু একো উপায় নাই আমি যিখিনি আমাৰ নিজৰ মাজতে যি হাই কাজিয়া কিবা কিবি আছিলে সেইখিনি সকলো পাহৰি সকলোৱে একগোট হৈ একত্ৰিত হৈ আমি আগবাঢ়িব লাগিব এতিয়া বেলেগ উপায় নাই সকলোৱে একেলগে কওঁ জয় আই অসম ধন্যবাদ